আজি মই বনাবলৈ লৈছোঁ পাতত দিয়া কচু। এতিয়া মই কণ বিলাহী ল'লোঁ আৰু জলকীয়া কেইটামান লৈ পেলাই কাটি লৈছোঁ ইয়াত দেখিলে। আৰু লগতে মই এতিয়া ইয়াতে দিম আদা নহৰু পেষ্ট। আদা নহৰু দিয়াৰ পাছত নিমখ দিলোঁ। নিমখ দিয়াৰ পাছতে মই এতিয়া ওপৰত জালুকৰ গুড়ি দিলোঁ। তাৰ পাছত টোপোলাটো মই বান্ধি পেলাম এনেকৈ। ইয়াত দেখিলে টোপোলাটো মই সুন্দৰ হিচাপে বান্ধি ল'লোঁ। আৰু আনফালে টাৱা এখনত মই অকণমান তেল দিছোঁ। তাৰ পাছত টোপোলাটো বহাই দিলোঁ। আকৌ অকণমান দি পাছত চাইছোঁ, এতিয়া মই লুটিয়াই দিছোঁ। এতিয়া আন এটা ছাইডেও হৈ গ'ল। এয়া দেখিলে টোপোলাটো মই অলৰেডি উলিয়াই পেলালোঁ। এতিয়া চাওঁ বস্তুটো ইমান ধুনীয়াকৈ সিজি আহিলে, একেবাৰে মানে সুন্দৰ হ'ল। আৰু এতিয়া ওপৰতে মই পিঁয়াজ আৰু ধনিয়া আৰু অকণমান কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ। কেঁচা মিঠাতেল ব্যৱহাৰ কৰাৰ পাছতে মই ইয়াত অকণমান আকৌ আচাৰ তেল মই ব্যৱহাৰ কৰিম, তেতিয়া খাবলৈ বিৰাটেই ভাল লাগে। আচাৰ তেল মই ব্যৱহাৰ কৰাৰ পাছত এতিয়া মই গোটেইখিনি সানমিহলি কৰি পেলাই মই সানি পেলাম। ইয়াত দেখিছে সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে এইটো চেনেলতে দিয়া আছে। আজিলৈ আহক, বাই বাই। ৰেডি হৈ গ'ল মোৰ ইয়াত।